আমি যোৱা কিছুদিনৰ পৰা লক্ষ্য কৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব ডাঙৰীয়া অসমৰ ভিতৰত আৰু অসমৰ বাহিৰত গৈ বিশেষভাৱে এনআৰচি সম্পৰ্কে তেখেতে কিছুমান বিভ্ৰান্তিকৰ বক্তব্য মন্তব্য দি তেখেতে মানুহক বিভ্ৰান্ত কৰিব বিচাৰিছে আৰু এটা জনগোষ্ঠীক তেখেতে টাৰ্গেট কৰি কিছুমান বিভ্ৰান্তি তেখেতে সৃষ্টি কৰাৰ চেষ্টা কৰি আছে। আমি লক্ষ্য কৰিছোঁ যে তেখেতে নিজৰ ৰাজ্যত অসম চৰকাৰৰ প্ৰায় 50,000 অধিক কৰ্মচাৰীৰ সহযোগিতাত সুপ্ৰিম কোৰ্টৰ সুপাৰভিজনত এনআৰচিৰ কাম আৰম্ভ হৈছিল আৰু এইটো দীৰ্ঘদিনীয়া দাবী আছিল অসমবাসীৰ যে এনআৰচি হ'ব লাগে, এনআৰচিৰ যোগেদি বিদেশী চিনাক্তকৰণ হৈ যাব লাগে আৰু অসম চুক্তি মৰ্মে 1971 কাট অফ ডেট হিচাপে যেহেতু এনআৰচিৰ আপডেটেশ্যন কাম হৈ গৈছে ইতিমধ্যে আৰু 1971 আগত যিসকল ব্যক্তি আছে সেইসকলৰ নাম এনআৰচিত অন্তৰ্ভুক্ত হ'ব আৰু যিসকলৰ নাম নাই সেইসকলৰ নাম এনআৰচিত অন্তৰ্ভুক্ত নহয় আৰু এনআৰচিত অন্তৰ্ভুক্ত নোহোৱা মানুহখিনিক ডিটেক্ট কৰি সেইসকলৰ এই বিদেশীৰ পৰা অসমক কেনেকৈ মুক্ত কৰিব পৰা যায় তাৰ কাৰণে এনআৰচিৰ কাম চলিছিল আৰু সেই কামখিনি আপোনালোকে জানে 5 বছৰত প্ৰায় 16 কোটিৰ অধিক টকা ব্যয় সাপেক্ষে অসম চৰকাৰৰ 50,000 অধিক কৰ্মচাৰী তাতে সহযোগিতা আগবঢ়াইছিল আৰু প্ৰত্যেক জিলাৰ ডিচিসকল দায়িত্বত আছিল আৰু এডিচি ডিচি সাৰ্কুল অফিচাৰ বিডিঅ গভৰ্ণমেণ্ট এমপ্লয়িজ এইসকলৰ দ্বাৰা কাম কৰাইছিল। তিনিবাৰকৈও জনগণে হিয়াৰিং দিব লগা হৈছে। আপোনাৰ 3 খলপীয়া চেকিঙৰ পিছত এনআৰচি প্ৰস্তুত কৰি এটা লিষ্ট উলিয়াই দিয়া হৈছে আৰু ফাইনেল লিষ্ট আৰু তাৰ পৰা 19 লাখ মানুহৰ নাম এনআৰচিৰ পৰা বাহিৰত আছিল আৰু সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা মৰ্মে সেই 19 লাখ মানুহক ৰিজেকশ্যন স্লিপ দিব লাগিছিল কিন্তু দুৰ্ভাগ্যবশতঃ অসম চৰকাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা তেখেতসকলে আকৌ সুপ্ৰিম কোৰ্টত গৈ কিছুমান আপত্তি বা আৰু কিছুমান সমস্যা সৃষ্টি কৰাৰ কাৰণে যি এনআৰচিৰ দ্বাৰা বিদেশী চিনাক্ত কৰি অসম বিদেশী মুক্ত কৰাৰ প্ৰয়াস সুপ্ৰিম কোৰ্টৰ সুপাৰভিজনত চলিছিল তাতে বিধি পথালি দি আপোনাৰ সেই ৰিজেকশ্যন স্লিপ দিয়া নহ'ল। আজি 19ৰ পিছত 24 প্ৰায় 4-5 বছৰ হৈ গ'ল সেইসকলক ৰিজেকশ্যন স্লিপ দিয়া নহ'ল। যি 19 লাখ মানুহৰ নাম আছিল তেখেতসকলে এফটিত যাব ৰিজেকশ্যন স্লিপ লৈ তেখেতসকলে বহুতৰ আছে মা দেউতাৰ নাম এনআৰচিত আছে, বহুত ভাই ককাৰ নাম এনআৰচিত আছে, মাজত যদি কোনোবা ব্যক্তি নাই নেচাৰেলি আমি জানো সেইসকলৰ নাম এনআৰচিত আহিব আৰু এই 19 লাখৰ ভিতৰত যিসকল বিদেশী আছে সেইখিনি চিনাক্তকৰণ ফাইনেলাইজেশ্যন হৈ যোৱাৰ পিছত তেখেতসকলক সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা মৰ্মে বা আইন কানুন মৰ্মে তেখেতসকলৰ কাৰণে যি ব্যৱস্থা সেই ব্যৱস্থা হ'ব কিন্তু সেই কামখিনি তেখেতে নকৰি এতিয়া নিজৰ ৰাজ্যত তেখেতে এনআৰচিৰ কামখিনি কৰিব পৰা নাই, সহযোগিতা আগবঢ়োৱা নাই। তেখেতে বিদেশী মুক্ত অসম গঢ়াৰ কাৰণে যিটো প্ৰয়াস সুপ্ৰিম কোৰ্টৰ সুপাৰভিজনত চলিছিল ইয়াতকৈ ভাল এক্সাৰচাইজ আৰু হ'ব নোৱাৰে। যি এক্সাৰচাইজত সুপ্ৰিম কোৰ্টে 5 বছৰ মনিটৰ কৰিছে টাইম টু টাইম প্ৰত্যেক মাহে কেতিয়াবা মাহত এবাৰ দুবাৰ তিনিবাৰলৈকে সুপ্ৰিম কোৰ্টে শুনানি কৰি তাতে নিৰ্দেশনা দিছে, SOP বনাই দিছে, তাৰপিছত এই কামটো আপোনাৰ চলিছে। সেই কামত বিধি পথালি দি তেখেতে নিজৰ ৰাজ্যত সেইখিনি সম্পূৰ্ণ কৰি বিদেশী মুক্ত অসম গঢ়াৰ কাৰণে তেখেতে কাম কৰিব নোৱাৰিলে। এতিয়া অসমৰ বাহিৰত গৈ কেতিয়াবা ঝাৰখণ্ড কেতিয়াবা হাৰিয়ানা তেখেতে এনআৰচিৰ কথা কৈ তাতে বিভ্ৰান্তিৰ কথা কৈ আছে। এনআৰচিৰ পৰা যিসকল মানুহৰ নাম বাহিৰত আছে ধাক্কা মাৰি সেইসকলক ওলাই দিয়া হ'ব বুলি এনেকুৱা ধৰণৰ বক্তব্য মন্তব্য দিছে অথচ এই 19 লাখ মানুহ যিসকল এনআৰচিৰ এতিয়াও বাহিৰত আছে তাৰ ভিতৰত বোনাফাইড ভাৰতীয় চিটিজেন থকা বুলি বহুত হিন্দু মুছলমান বহুত আপোনাৰ খিলঞ্জীয়া মানুহৰ নামো এই 19 লাখৰ ভিতৰত আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই ধৰণৰ বক্তব্য তেখেতে আপোনাৰ কোনো সত্যৰ ওপৰত প্ৰতিষ্ঠিত বক্তব্য নিদি তেখেতে বিভ্ৰান্ত সৃষ্টি কৰি আছে হাৰিয়ানা আৰু ছত্তীশগড়ত গৈ। আমি তেখেতৰ এই বক্তব্যক কণ্ডেম কৰিছোঁ।